নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই পিংকিয়ে লৈ আহিছো এক বিশেষ খবৰ। বাক্সাৰ জালাহত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ উদ্যোগত প্ৰতিবাদী সমদল। মুখ্যমন্ত্ৰী বাহনলৈ পানী বটল দলিওৱাৰ প্ৰতিবাদত ৰূপায়ণ কৰা হয় কাৰ্যসূচী। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ বাহনলৈ লক্ষ্য কৰি কালি গোলাঘাটৰ ৰাজপথত কংগ্ৰেছ কৰ্মীয়ে পানীৰ বটল দলিওৱাৰ বাবে কৰা হয় এই প্ৰতিবাদ। চাওঁ আহক অৰুণোদয় অসমৰ এই বিশেষ প্ৰতিবেদন। बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 भारत माता के भारत माता के বাক্সাৰ জালাহত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ উদ্যোগত প্ৰতিবাদী সমদল। মুখ্যমন্ত্ৰীৰ বাহনলৈ পানীৰ বটল দলিওৱাৰ প্ৰতিবাদত ৰূপায়ণ কৰা হয় কাৰ্যসূচী। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাহনলৈ লক্ষ্য কৰি কালি গোলাঘাটৰ ৰাজপথত কংগ্ৰেছ দলৰ কৰ্মকৰ্তাই পানীৰ বটল দলিওৱাৰ প্ৰতিবাদত আজি বাক্সা জিলাৰ জালাহত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মঞ্চৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জালাস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণৰ পৰা জালা চকলৈ গৈ পুনৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণলৈ উভতি অহা প্ৰতিবাদী সমদলত ৰাহুল গান্ধী মুৰ্দাবাদ, গৌৰৱ গগৈ মুৰ্দাবাদ, প্ৰতিবাদৰ নামত কংগ্ৰেছৰ চূড়ান্ত অভদ্ৰামী নচলিব, বিজেপি জিন্দাবাদ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি শ্লোগানেৰে মুখৰ কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত বিজেপিৰ বাক্সা জিলা সমিতিৰ সভাপতি দীনেশ চন্দ্ৰ বসু, বিধায়ক ফণীধৰ তালুকদাৰ, বিটিআৰ কাৰ্যবাহী সদস্য গৌতম দাসকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। যে হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসম চৰকাৰ ভাৰত চৰকাৰৰ বিকাশৰ লগত হাৰ মানি গৈছে কংগ্ৰেছ দল। হতাশাগ্ৰস্ত হৈছে। অৱশেষত উপায় নাপায় কালি তেওঁলোকে হতাশাটো প্ৰকাশ কৰি দিলে। গোলাঘাটত কংগ্ৰেছৰ সন্মুখেদি গৈ আছে, গাড়ীতেই পানীৰ বটল মাৰি দিলে। এই হতাশাগ্ৰস্তটোক আমি ধিক্কাৰ দিছোঁ আৰু অসমৰ আজি সকলোতে, বিশেষকৈ আমাৰ বাক্সা জিলাত আজি আমি এই প্ৰতিবাদ কাৰ্যসূচী পালন কৰিছোঁ যুৱ মৰ্চাৰ সহযোগত। আৰু মই আমাৰ বাক্সা জিলাৰ সভাপতি আমাৰ EM গৌতম দাসদেৱ আৰু সকলো কাৰ্যকৰ্তাই এই প্ৰতিবাদত ধিক্কাৰ দি এই কাৰ্যসূচী আমি পালন কৰিছোঁ। অকল ধিক্কাৰ দিছোঁ যে তোমালোকে হতাশাগ্ৰস্ত নহ'বা, তোমালোকে আগবাঢ়ি আহা। 100 বছৰীয়া পুৰণা দল, তোমালোকে ৰাইজৰ ওচৰলৈ চাপি যোৱা। আমাৰ যেনেকৈ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কৰ্মকৰ্তা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গাঁৱে ভূঞে সকলোতে সোমাই গৈছে, ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, সহায়ৰ হাত আগবঢ়াই দিছে। আৰু সকলো ৰাইজ, অসমৰ সকলো ৰাইজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, দিলীপ শইকীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ লগত আগবাঢ়ি আহিছে। আৰু এই আগবাঢ়ি অহাটোৱে তেওঁলোকে হতাশাগ্ৰস্ত। আজি এই সমদলটো আমাৰ এই লক্ষী মন্দিৰৰ পৰা এই জালাহ অঞ্চলত আমি এটি সমদল উলিয়াইছোঁ আৰু তাৰ পৰা ৰিটাৰ্ণ আহিছোঁ। কংগ্ৰেছে কি ফেৰণীয়া গুণ্ডা বহি ৰাখিছে নেকি? ফেৰণীয়া গুণ্ডা নহয়, আচলতে হতাশাগ্ৰস্ত। আজি আমাৰ এটা বিধানসভা ইলেকশ্যনৰ পিছত নেক্সটটো বিধানসভালৈ আমাৰ 18টা ইলেকশ্যন হয়। বাই ইলেকশ্যন দুবাৰ হ'ল, আমাৰ MP ইলেকশ্যন হ'ল, আমাৰ BTADৰ ইলেকশ্যন হ'ব, ঠিক তেনেকৈ মিউনিচিপাল ইলেকশ্যন 18টা ইলেকশ্যন হয়। আৰু 18টা ইলেকশ্যনলৈকে তেওঁলোকে ৰিজাল্ট দিয়া প্ৰায় 11টামান ৰিজাল্টত 11টামান বজালৈকে জিতি থাকে। তাৰপিছত এটা বৃহৎ শূন্য হয়। কিমান শূন্য তেওঁলোকে সহ্য কৰিব, আৰু সেই শূন্য সহ্য কৰিব নোৱাৰি কালি এইটো তেওঁলোকে প্ৰতিবাদ কৰিলে। আমাৰ কিমান শূন্য খাব। ইতিমধ্যে আমাৰ BTADৰ ইলেকশ্যন আহিছে, তাতেও এটা মহাশূন্য হ'ব। গতিকে সেইকাৰণে হতাশাগ্ৰস্ত হৈ কালি আচলতে এইটো কাম কৰিব।